सोर फैगोन होनदो? आदसा सोर बियो? आंथ' खनसे रायलायो होनबाय। মাননীয় আমাৰ UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া আৰু তেখেতৰ লগত কাম কৰি থকা বিভিন্ন পৰ্টফলিঅ'ৰ বিভিন্ন বিষয়ববীয়াসকল আৰু ইয়াতে উপস্থিত মোৰ সতীৰ্থ আজি UPPLত যোগদান কৰিবলৈ অহা মাননীয় আমাৰ কৰ্মীসকল আৰু সাংবাদিক বন্ধুসকল আৰু UPPLৰ মাননীয় কৰ্মবৃন্দসকল ক'ব লগা এখন নাই। মই কাৰো লগত শত্ৰুতা কৰি বা কাক বা বেয়া পাই পেলাই BPF এৰি পেলাই UPPLত যোগদান কৰা নাই। কাৰণ মই জানো যে হয়তো আমাৰ দলৰ পৰা BPFৰ পৰা হয়তো কোনোবাই হয়তো ৰাষ্ট্ৰীয় দলত যাব পাৰে, কোনোবা হয়তো বহু ধৰণৰ চিন্তা কৰি আছে। কিন্তু মোৰ চিন্তাধাৰাটো কি হ'ল, আমি BTC চুক্তিৰ পিছত BPFৰ লগত লাগি যিমান কাম কৰিব লগা আছে আমি কৰিছোঁ আৰু লগতে মানে BTC একৰ্ডৰ যিটো ইমপ্লিমেণ্টেশ্যন এতিয়াও অৱশ্যে ফুল ফ্লেজেড হোৱা নাই, এতিয়াও বাকী আছে। তাৰ কাৰণেও আমি ডাইৰেক্টলি ইনডাইৰেক্টলি আমি কাম কৰি আহিছোঁ আৰু সমূহ ৰাইজৰ ভাল কথা চিন্তা কৰিয়েই মানে আমি কাম কৰিছিলোঁ। আৰু বিশেষকৈ মই আগতে আপচুৰ লগতে আছিলোঁ, কাৰণ মোৰ ক'বলৈ গ'লে যিটো পলিটিকেল কেৰিয়াৰ আপচুৰ লগত থাকি পেলাই যিটো মোৰ মানে আৰম্ভ হৈছিল পলিটিকেল কেৰিয়াৰ, য'ত মোৰ ইচ্ছাই নাছিলে মানে ৰাজনীতিত অহাৰ কাৰণে। কাৰণ মই 1996 প্ৰথম মানে MLA হৈছোঁ। তাৰ আগতে মানে তাৰ প্ৰথম যিটো ইলেকশ্যন তাতেও মোক বহুত মানে প্ৰেছাৰ দিছিলে। মই কিন্তু এইটো এভইড কৰি পেলাই যে মই এতিয়া নালাগে, মই এতিয়া মানে মই কলেজ, তাৰপিছত ফুটবল ফিল্ড, তাৰপিছত ঘৰটো লৈ ব্যস্ত আছোঁ, সেইকাৰণে মই ৰাজনীতিত নাযাওঁ। নহ'লে মানে আমাৰ 28 নম্বৰ সমষ্টিত জবৰদস্তি মোক মানে ফেঞ্চিং মই ধৰিছিলে যে কণ্টেষ্ট কৰিব লাগে বুলি। মই কিন্তু কৰা নাই, কাম কৰিম, লগত থাকি পেলাই কাম কৰিম। আৰু এতিয়াও মই কৈছোঁ যে মই কোনোবা হাগ্ৰামাক বেয়া পাই অহা নাই, হাগ্ৰামাৰ লগত মোৰ কোনো মানে ডিফাৰেঞ্চ নাই আৰু তেখেতক মই বেয়া পাই পেলাই UPPLত যোগদান কৰা নাই। মোৰ এটা কথা চিন্তা যে চবেই যদি ৰাষ্ট্ৰীয় মানে বেছিভাগ মানে জনা শুনা মানুহবিলাক যদি ৰাষ্ট্ৰীয় দলত যায়, তেতিয়াহ'লে BTCখন কোনে চাব? বা BTCত এতিয়া নতুনকৈ চুক্তি হৈছে, এই চুক্তিবিলাকৰ ৰূপায়ণৰ ক্ষেত্ৰত মানে প্ৰমোদ বড়ো অকলে নোৱাৰে, তাক সহায় কৰাৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। যেনেকৈ আমি BTCত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক, আমাৰ মাননীয় প্ৰাক্তন চিফ ডাঙৰীয়াক আমি সহায় কৰি আহিছিলোঁ, ঠিক তেনেকৈ একে ধৰণৰ চিন্তাধাৰা লৈ পেলাই আমি বা মই প্ৰমোদ বড়ো ডাঙৰীয়াৰ মানে লগত আহিছোঁ। আৰু যাতে ভৱিষ্যতত মানে BTRৰ যিটো চুক্তি, এই চুক্তিটো অক্ষৰে অক্ষৰে মানে ৰূপায়ণ হয়, তাৰ কাৰণে আমি অহৰহ কাম কৰি যাম। আৰু লগতে এটা কথা কৈছোঁ যে কি যোৱা 3 মাহ ধৰি আমাৰ যিটো UPPLৰ কাম কাজ চলি আছে, এই কাম কাজত আপোনালোকে দেখিবলৈ পাইছে সকলো জনগোষ্ঠীয়ে আজি UPPLত সদায় জইন কৰি আছে, অংশগ্ৰহণ কৰি আছে। আৰু UPPL এতিয়া এটা শক্তিশালী পাৰ্টি হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু UPPLে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে। এইখিনিতে মই আৰু এটা কথা সংযোজন কৰি ক'ব বিচাৰিছোঁ, COVID-19ৰ যিটো পৰিৱেশ, আজিলৈকে ইয়াৰ পৰা আমি ফ্ৰী নহয়। দেশৰ বিভিন্ন প্ৰান্তত ইয়াৰ পজিটিভ কেছ বাঢ়ি আছে। তো সেইকাৰণে আমি সজাগ হৈ থাকিব লাগিব। আমি চৰকাৰী যিবিলাক নিয়মাৱলী সেইটো পালন কৰিব লাগিব। আমি মাস্ক পৰিধান কৰিব লাগিব, ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব আৰু ইয়াৰ লগতে আমি চেনিটাইজেশ্যনৰ কথাটো সদায় মনত ৰাখিব লাগিব। এইখিনি কাম আমি কৰিব লাগিব। টাউন চহৰ বজাৰ সমাৰ আমাৰ বিভিন্ন প্ৰয়োজনৰ কাৰণে আমি ওলাইছোঁ। স্কুল কলেজত হয়তো দুদিনমান পিছত চৰকাৰে মানে ঘোষণা কৰিব, কিন্তু আমি যাতে ডিষ্টেঞ্চটো মেইনটেইন কৰোঁ আৰু সজাগতাটো সদায় বজাই ৰাখোঁ, এই কথাটো মই ৰাইজক আহ্বান কৰিছোঁ। আৰু এতিয়ালৈকে
ভাৰতৰ বিভিন্ন প্ৰান্তত ফচি থকা আমাৰ BTC অঞ্চলৰ অসমৰ যিখিনি আমাৰ লোক আছে সেইখিনিক আনাৰ কাৰণে ব্যৱস্থা কৰিব লাগে আমি ভাৰত চৰকাৰক কৈছিলোঁ কি স্পেচিয়েল ট্ৰেইন দিব লাগে BTC অঞ্চলৰ কাৰণে এতিয়ালৈকে স্পেচিয়েল ট্ৰেইনটো আমি দিয়া দেখিবলৈ পোৱা নাই গতিকে চৰকাৰক আমি দাবী কৰিছোঁ কি যিখিনি ফচি আছে য'ত ইণ্ডাষ্ট্ৰী আজি আৰম্ভ কৰা নাই বিভিন্ন কাম কাজ আৰম্ভ কৰা নাই সেইখিনি লোকক অতি শীঘ্ৰে আনাৰ কাৰণে ব্যৱস্থা কৰিব লাগে আৰু গৰীব মানুহ কাৰণে যিবিলাক আঁচনি ভাৰত চৰকাৰে অসম চৰকাৰে এনাউন্স কৰিছিলে সেই আঁচনিবিলাক সঠিকভাৱে কিছুমান অঞ্চলত ৰূপায়ণ হোৱা নাই আৰু ইয়াৰ মনিটৰ হ'ব লাগে আৰু বিষয়াসকলক তাতে কামটো যাতে নিয়াৰিকৈ কৰে ইয়াৰ কাৰণে চৰকাৰে যাতে সেইটো টাইম টু টাইম অলপ মনিটৰ কৰে সেইটো আহ্বান কৰিছোঁ আৰু শেষত অসমৰ মুখ্যমন্ত্ৰী অসমৰ হেল্থ মিনিষ্টাৰ আৰু মেডিকেল ডিপাৰ্টমেণ্টৰ লগতে আজি প্ৰশাসনৰ বিভিন্ন দায়িত্বত থকা লোকসকলক আমি ধন্যবাদ জনাইছোঁ কি অসমৰ জনসাধাৰণক COVID-19 পৰা বাচাবৰ কাৰণে যিহেতু দিনে নিশা কাম কৰি আছে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগতে UPPL দলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকলে ভাল ফল দেখুৱালে সেইসকল ছাত্ৰ ছাত্ৰীক আমি কংগ্ৰেচুলেশ্যন দিছোঁ তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল এটা ভৱিষ্যতৰ কাৰণে আমি কামনা কৰিছোঁ ইয়াৰ লগতে আমি চৰকাৰক আহ্বান কৰিছোঁ যেহেতু COVID-19 আৰু COVID-19ৰ পৰিস্থিতিৰ কাৰণে লকডাউন চলি আছে সেইকাৰণে ছাত্ৰ ছাত্ৰীৰ যিটো এডমিশ্যন সেইটো যাতে ৰেহাই কৰি দিয়ে এইবাৰ যিটো এডমিশ্যনটো কমপ্লিটলি ফ্ৰী কৰি দিয়ে ইয়াৰ কাৰণে চৰকাৰক আহ্বান কৰিছোঁ আৰু ইয়াৰ লগতে কিতাপ পত্ৰ যিখিনি লাগে সেইখিনিও যাতে চৰকাৰে ফ্ৰীলি যোগান ধৰে এইটো মই চৰকাৰলৈ দাবী জনাইছোঁ আৰু আহ্বান কৰিছোঁ ধন্যবাদ এৰিয়াতেই আমাৰ BPF দল মানে সীমিত আছিলে তাৰপিছত আমাক আগ্ৰামা মহিলাৰী ছাৰে মানে BTC অঞ্চলৰ বাহিৰত প্ৰবীণ বড়োক হেৰি হিচাপে কনভেনৰ হিচাপে ৰাখি পেলাই মোক চেয়াৰমেন হিচাপে ৰাখি পেলাই আমাক BTCৰ বাহিৰত অৰ্গেনাইজ কৰিছিলে আমি বহুত নগাঁওলৈকে বা তেজপুৰলৈকে বিভিন্ন জায়গাত আমি কমিটি গঠন কৰিছিলোঁ আৰু বিশেষকৈ বহুত ভাল ৰেছপন্সো পাইছিলোঁ প্ৰথমতে কিন্তু কৈছিলে যে মানে বড়োলেণ্ড পিপলছ ফ্ৰণ্ট এইটো অকল বড়ো মানুহৰ কাৰণে আপোনালোকে ইয়াত কিয় আহিছে তাৰপিছত আমি ভুলবিলাক চব মানে হেৰি কৰি দিছোঁ তেখেতসকলে মানি পেলাই কমিটিও গঠন কৰিছিলে আৰু জোৰদাৰভাৱে এতিয়াও আছে বিহপুৰীয়াত এতিয়াও মানে বিৰাট ষ্ট্ৰং আৰু বিভিন্ন মানে আমাৰ নন BTC এলেকাত আমাৰ আগৰ দল যিটো BPF দল সেইটো এতিয়াও ষ্ট্ৰং হৈ আছে মোৰ কোনো BPF নেতা বা কোনো BPFৰ কৰ্মী মোৰ লগত কোনো ধৰণৰ মানে তেনেকুৱা মানে হেৰি নাই মানে মতামত বা মত বিৰোধ নাই তেখেতসকলৰ কাম কৰিব এতিয়া আমি UPPLত যোগদান কৰিছোঁ এতিয়া UPPLৰ হৈ আমি নিশ্চয় কাম কৰিব লাগিব আৰু ৰাজনীতিক দলৰ কথাটো বেলেগ আমাৰ সামাজিক যিটো সম্বন্ধ এই সম্বন্ধ মানে সদায় বৰ্তাই থাকিব দাদা বাই হিচাপে হওক বা যিকোনো সম্বন্ধ থাকিব গতিকে প্ৰত্যেক দলৰ যিবিলাক সদস্য যিবিলাক নেতা তেখেতসকলে নিজা দলৰ নিশ্চয় ভাল কথা চিন্তা কৰিব আজি UPPLত যোগদান কৰিছোঁ UPPLৰ ভাল কথা চিন্তা কৰা এইটো মোৰ দায়িত্ব গতিকে মই বিশেষ আজি বক্তব্য ৰাখিব বিচৰা নাই যে আৰু এটা মই ক'ব বিচাৰিছোঁ যে আমি বেলেগৰ দোষ বিচাৰি খুচৰি থাকিব নালাগে তেতিয়াহ'লে মনটো কেতিয়াও সন্তুষ্ট নহয় ভাল নহয় কিন্তু নিজে কি ভুল কৰিছে এইটো মানে সদায় চিন্তা কৰি শুধৰাই লোৱাৰ কাৰণে চেষ্টা কৰিব লাগে তেতিয়া মনত শান্তি আহিব গতিকে কৰ্মফল মই যদি বেয়া কাম কৰিছোঁ ময়ো কৰ্মফলটো পাম নিশ্চয় সেইকাৰণে আমি ৰাজনীতিতে থাকক বা সামাজিক কামতে থাকক আমি সদায় মানে চিন্তা কৰি আমাৰ ষ্টেপবিলাক দিব লাগিব কামবিলাক কৰিব লাগিব এইখিনি কি মই ক'লোঁ আৰু